ৰাজশ্ৰী চেনেললৈ সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আন এটা ভিডিঅ'। বহুদিনেই হ'ল মেখেলা চাদৰ এযোৰ কৰি আছিলোঁ, কিন্তু ভিডিঅ'টোহে দিব পৰা নাছিলোঁ। আপোনালোকক বহুদিনৰ আগতেই দেখুৱাইছিলোঁ। বগা মিক্স পাট কাপোৰ এযোৰ লৈছিলোঁ আৰু তাতে মই এনেকুৱা 4টা ৰঙেদি নীলা, ডাঠ নীলা, ৰঙা, গুলপীয়া এনেকুৱা কিছুমান ৰং লৈ কাপোৰযোৰ কৰি আছিলোঁ। লগতে কাপোৰযোৰ অলপ অলপকৈ হৈছিলেও, কিন্তু দহিখিনি লগোৱা হোৱা নাছিলে, গতিকে মই আপোনালোকক ভিডিঅ'টো দিব পৰা নাছিলোঁ। এতিয়া দহিখিনি লগোৱা হ'ল। মই আপোনালোকক মনত পেলাই দিছোঁ, এয়া ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ দেখুৱাইছিলোঁ। এইযোৰ কাপোৰযোৰকে এতিয়া সম্পূৰ্ণ কৰিছোঁ, কিন্তু তথাপিতো এইখিনিত যেতিয়া দহিখিনি লগাই দিলোঁ, হালধীয়া দহিখিনি, যিহেতু মই প্ৰথমতে হালধীয়া ৰংখিনি দিয়া নাছিলোঁ, ফুলত দিম বুলি ভবা নাছিলোঁ, কিন্তু দহিখিনি যিহেতু ঘৰতে আছিলে হালধীয়া দহি সূতা, গতিকে ভাবিলোঁ এইয়া দহি সূতাকে লগাই দিওঁ। আৰু নীলা ফুলৰ লগতে মোৰ লগতে ফ্লাৱাৰলেছ আছিলেই য়েল্ল' কালাৰ, গতিকে নীলা ৰঙা এইবিলাক ফুলৰ মাজে মাজে মই অকণ অকণ য়েল্ল' ফ্লাৱাৰলেছো লগতে লগাই দিলোঁ। আৰু লগতে হালধীয়া দহিও লগাই দিলোঁ, আৰু ছাইডত গুলপীয়া যিটো ৰং কৰিছিলোঁ আৰু নীলা যিটো ৰং কৰিছিলোঁ সেয়া দিও ছাইড পটি কৰি লগাই দিলোঁ। এয়া একেবাৰে যেতিয়া সম্পূৰ্ণ হৈ গ'ল, তেতিয়া প্ৰথমতে মই নীলা পটিটো যিটো ৰিবনৰ সেইটো লগোৱা হোৱা নাছিলে, গতিকে মই ভিডিঅ'টো দেখুৱাব পৰা নাছিলোঁ আৰু ৰিবন শেষো হৈছিলে, গতিকে মই ভিডিঅ'খিনি কৰিব পৰাও নাছিলোঁ। এইখিনি লগাবলৈ যিহেতু বাকী আছিলে, এতিয়া লগাই হৈ গ'ল। আৰু বগা মিক্স পাট কাপোৰযোৰ মই যিযোৰ কৰি আছিলোঁ, নীলা, ডাঠ নীলা, ৰঙা, গুলপীয়া, আৰু লগতে মই যিহেতু ইয়াতে কৰি দিলোঁ হালধীয়া দহি, গতিকে লগতে আকৌ হালধীয়া ফ্লাৱাৰলেছো লৈ পেলাই অকণ অকণকৈ সংযোগ কৰি দিলোঁ। আৰু এতিয়া মোৰ কাপোৰযোৰ এনেকুৱাকৈ সম্পূৰ্ণ কৰিছোঁ। তলত মেখেলাখনৰ তলতে এনেকুৱা নীলা আৰু গুলপীয়া এনেকৈ 3টা বৰ্ডাৰ নিচিনা কৰি দিছোঁ মেখেলাখনত, আৰু লগতে চাদৰখনতো গুলপীয়া আৰু নীলা যিকেইটা কালাৰ কৰিছোঁ তেনেকুৱাই 2টাকৈ কৰি আকৌ এনেকুৱা হালধীয়া মোৰ দহি সূতা আছিলে বৰ্ণালী পাটৰ, সেয়াই দি লগতে এনেকুৱা বগা বগা মুকুতা মণিৰ নিচিনা আছিলে, সেয়া মণিয়েদি মই এনেকৈ দহি গুঠি কৰি দিলোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে কাপোৰযোৰ চাই জনাব। এয়া এতিয়া কাপোৰযোৰ সম্পূৰ্ণ হৈছে, গতিকে বহুদিনেই হৈ গ'ল কাপোৰযোৰৰ ভিডিঅ'টো দিবই পৰা নাছিলোঁ, গতিকে এতিয়া গুলপীয়া, ৰঙা, নীলা, পাতল নীলা এইবিলাকৰ লগতে আকৌ হালধীয়া ফুলখিনিও কৰি দিলোঁ দহিখিনিৰ লগত মিলাকৈ। গতিকে এতিয়া অকণমান কাপোৰযোৰ আগতকৈ বেলেগ হৈ গ'ল, আৰু এনেকৈ কৰিয়ে আপোনালোকৰ ওচৰলৈ মই মোৰ ভিডিঅ'টো আনিছোঁ। ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুন কোনোবাই মোৰ কাপোৰৰ ভিডিঅ' চাই আছে নিশ্চয়কৈ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাব, ময়ো লগতে সঁহাৰি জনাম। এয়া এখন হৈছে চাদৰখন, ফেব্ৰিক ৱৰ্ক, লগতে ফ্লাৱাৰলেছ, ষ্ট'ন, ৰিবন গোটেইবিলাক কৰি কাপোৰযোৰ এনেকৈ সম্পূৰ্ণ কৰিছোঁ। এইখন হৈছে চাদৰখন, তলত এনেকৈ 4পা ফুল দিছোঁ আচলত, আৰু ওপৰলৈ ৰং মিলাই মিলাই এনেকৈ কৰিছোঁ। যিসকলে শেষলৈকে মোৰ ভিডিঅ'টো চাই আছে সকলোকে জনাইছোঁ বহুত বহুত ধন্যবাদ। আৰু লগতে আপোনালোকেও যদি কৰিব খোজে, কেতিয়াবা মোৰ ভিডিঅ'ৰ পৰা শিকিব বিচাৰে, নিশ্চয়কৈ মোৰো ভাল লাগিব। সেয়ে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ, আৰু আপোনালোকেও চিম্পুল কাপোৰ এযোৰ এনেকৈ কৰি নিজে পিন্ধিব পাৰিব। গতিকে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে, সকলোকে জনাইছোঁ আগতীয়াকৈ বিহুৰ শুভেচ্ছা। গতিকে ইমানতে মোৰ ভিডিঅ'টো সামৰণি পেলাইছোঁ। সকলোৱে কৰক, সকলোৱে বিহুত আনন্দ কৰক, আৰু আহিবলগীয়া নতুন বছৰটো সকলোৰে জীৱনবোৰ সুখৰ হৈ পৰক, তাকেই কামনা কৰি আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি পেলালোঁ। ধন্যবাদ।